আজিৰ ভিডিঅ'খনত আমি ক্লাছ 8ৰ সমাজ বিজ্ঞান দ্যাট ইজ ইতিহাসৰ 9 নম্বৰ পাঠটো চাম। ঠিক আছে, ইয়াৰ নামটো আছে নব্য ধৰ্মীয় ভাৱধাৰাৰ উত্থান। ইয়াৰে আমি কুৱেশ্যনটো চাম। ঠিক আছে, so welcome back to my YouTube channel Exam Jyoti. Let's start the class with the first question. প্ৰথম কুৱেশ্যনটো আছে আমাৰ ভক্তিবাদ বুলিলে কি বুজায়? ভক্তিবাদটো কি বস্তু? তো আবিধানিক অৰ্থত ভক্তি বোলোতে ঈশ্বৰৰ প্ৰতি গভীৰ আনুগত্য আৰু শ্ৰদ্ধা বুজায়, হয়নে? সেই ফালৰ পৰা ক'বলৈ গ'লে ভগৱানৰ লগত মানৱ আত্মাৰ মিলন, ঠিক আছে, ঈশ্বৰৰ প্ৰতি অগাধ প্ৰেম তথা ভক্তিৰ ওপৰত গুৰুত্ব দি, ইয়াতে স্পেলিংটো চাব হা, গুৰুত্ব দি মহাপুৰুষসকলে যি মতবাদৰ সৃষ্টি কৰিছিল সেয়াই কি বুলি কয়? ভক্তিবাদ বুলি কোৱা হয়। ঠিক আছে, তাৰমানে ভগৱানৰ লগত আমাৰ যি মিলন আছে, মানুহবিলাকৰ আত্মাৰ মিলন আছে, সেইটোকে কি বুলি কওঁ? ভক্তিবাদ। ঠিক আছে, নেক্সট চাব কুৱেশ্যনটো, ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ কি কি? এই যে আন্দোলনটো উঠিছিল তাৰে সেই গঢ়ি উঠাৰ কাৰণ দুটা লিখিব দিছে। গতিকে ভক্তিবাদ আন্দোলন গঢ়ি উঠাৰ দুটা কাৰণ হৈছে খ্ৰীষ্টীয় 7ম শতিকাত দক্ষিণাত্যৰ তামিল ৰাজ্যত, তামিলনাডু হয় নহয়, তামিল ৰাজ্যত আলভাৰাছ আৰু নায়নাৰ, ঠিক আছে, আলভাৰাছ আৰু নায়নাৰ নামৰ দুটা সম্প্ৰদায়, ঠিক আছে, দুটাৰ পৃষ্ঠপোষকতাত কি চলি আছে? পোষকতাত ভক্তিবাদ আন্দোলন গঢ়ি উঠিছিল। ঠিক আছে, এই দুয়োটা সম্প্ৰদায় তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি, ঠিক আছে, ঈশ্বৰিক শক্তি উপাসনাৰ, ঠিক আছে, উপাসনা বুলি যে কয়, উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বসাধাৰণ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল। ঠিক আছে, গতিকে এইবিলাক এটা প্ৰথম কাৰণ এইটো হৈছে যাৰ কাৰণে আমাৰ আন্দোলনটো উঠিছিল তেতিয়া হা। আৰু নেক্সট আছে মধ্যযুগত ইছলাম ধৰ্মৰ আবিৰ্ভাৱে ভক্তি আন্দোলন জাগৰণত অৰিহণা যোগাইছিল। ঠিক আছে, এটা প্ৰথমতেতো আমাৰ তামিল ৰাজ্যত হৈছিল এইটো আমাৰ আলভাৰাছ আৰু নায়নাৰ কাৰণে, ঠিক আছে, দুটা সম্প্ৰদায় আছিল, তাৰে কাৰণে উঠিছিল ভক্তিবাদৰ কথাটো। আৰু এটা আছিল আমাৰ ইছলামৰ কাৰণে, ঠিক আছে, মধ্যযুগত হৈছিল কাৰ কাৰণে? ইছলাম ধৰ্মৰ কাৰণে। গতিকে এই দুটা কাৰণ হৈছে আমাৰ এই কি বুলি কয়? ভক্তিবাদ আন্দোলনটো গঢ়ি উঠাৰ কাৰণে। ঠিক আছে, এতিয়া আছে দিব্য প্ৰবন্ধমটো কি বস্তু? চ' আলভাৰাছসকলৰ গীত মাত মৌখিক সাহিত্যৰ কীৰ্তিৰাজি পৰৱৰ্তী কালত সংকলিত ৰূপত প্ৰকাশ পায়। ঠিক আছে, গতিকে আলভাৰাছসকলৰ এই সংকলিত সাহিত্য সম্ভাৰকে দিব্য প্ৰবন্ধম বোলে। ঠিক আছে, এই যে আলভাৰাছ হয় সিহঁতৰ যে আমাৰ সংকলিত সাহিত্য সম্ভাৰটো আছিল তাকে আমি কি বুলি কওঁ? দিব্য প্ৰবন্ধম বুলি কওঁ। ঠিক আছে, গতিকে ৰূপতটো স্পেলিংটো চাব, ৰূপত, ঠিক আছে, ইয়াতে আমাৰ যেতিয়া বস্তুটো কৰা হয় এইটো মিছপ্ৰিণ্ট হৈ যায়, টেকনিচিয়ান মিষ্টেক হয়, এইটো বস্তু যিমান আছে এনেকৈ দিয়া যায়, এইটোতো আমাৰ নহয়, হয়নে? এইটো বস্তু এনেকৈ হ'ব আৰু কেতিয়াবা বস্তু এনেকৈ হ'ব। গতিকে আপোনালোকে এইটো চাই ল'ব কোনটো কেতিয়া কি হয়। মই বাৰে ঠিক কৰি দি আছোঁ, তথাপি আপোনালোকে এইবিলাক জানিবই, গতিকে বেছি মই কৈ থকা নাই হা। আৰু নেক্সট কুৱেশ্যনটো আছে উত্তৰ ভাৰতত ভক্তি আন্দোলনৰ গুৰি ধৰাটো চাৰিগৰাকী ব্যক্তিৰ নাম লিখা। চাৰিজনৰ মানুহবিলাকৰ নাম লিখিব দিছে। উত্তৰ ভাৰতৰ ভক্তি আন্দোলনৰ গুৰি ধৰাটো চাৰিগৰাকী ব্যক্তিৰ নামটো হৈছে নানক, ঠিক আছে, তুলসী দাস, কবিৰ আৰু ৰামানন্দ। এই চাৰিজন মানুহ আছিল যোনে ভক্তিবাদৰ কাৰণে মানে উঠিছিল, নামটো সিহঁতৰ ধুনীয়াকৈ আহিছিল হা। শংকৰদেৱৰ মতে মানুহে কেনেকৈ মুক্তি লাভ কৰিব পাৰে নহয়? ঈশ্বৰৰ ওপৰত একান্ত বিশ্বাস তথা নাম ভক্তিৰ দ্বাৰাই মানুহে মুক্তি লাভ কৰিব পাৰে। তাৰমানে ঈশ্বৰৰ ওপৰত যেতিয়া আপোনাৰ ধুনীয়াকৈ বিশ্বাস থাকিব তেতিয়া আপুনি আৰামছে মুক্তিটো পাই যাব। ঠিক আছে, এইটো কথা কাৰ আছিল? কথাখিনি আমাৰ শংকৰদেৱে সেইটো বিশ্বাস কৰিছিল। ঠিক আছে, এতিয়া পাঠৰ আলমত উপযুক্ত শব্দেৰে খালী ঠাইটো পূৰণ কৰিব দিছে হা। চ' গতিকে প্ৰথমতে আছে আমাৰ শংকৰাচাৰ্য আছিল ডেছ বিশ্বাসী নহয়, এইটো কি হ'ব? অদ্বৈতবাদত বিশ্বাসী। ঠিক আছে, তাৰে পিছত আছে ইয়াতে আপোনালোক আৰু এটা নাম দিব পাৰে, ঠিক আছে, একেশবাদতো বিশ্বাসী বুলি ক'ব পাৰে, একেই বস্তু। ঠিক আছে, নেক্সট আছে খ্ৰীষ্টীয় কি শতিকাত হ'ব? 9ম শতিকাত। ঠিক আছে,
খ্ৰীষ্টীয় নৱম শতিকাৰ পৰা ভাৰতত ইছলাম ধৰ্মাৱলম্বী তুৰ্কী আফগানসকলৰ অভিভাৱ ঘটিছিল। ঠিক আছে, নৱম শতিকাৰ তাৰপিছত হ'ব ৰামানন্দ একচুৱেলি। তো ৰামানন্দৰ মূল উপাস্য দেৱতা কোনে আছিল? বিষ্ণু অৱতাৰ ৰাম। কোনে আছিল? ৰাম আছিল। ঠিক আছে, তাৰপিছত আছে তুলসীদাস নহয়, তুলসীদাসক বাল্মীকিৰ অৱতাৰ বুলি গণ্য কৰিছিল। কি হিচাপে গণ্য কৰিছিল? বাল্মীকিৰ অৱতাৰ। ঠিক আছে, তাৰে পিছত আছে কবিৰে ৰচনা কৰা ভক্তি মাৰ্গৰ কবিতাসমূহক কি বুলি কোৱা হয়? দোহা বুলি কোৱা হয়। কাৰ? কবিৰ ৰচনাবিলাকক। ঠিক আছে, য'ত আমাৰ ভক্তিৰ কথাবিলাক দিয়া আছে তাক আমি দোহা বুলি কওঁ। এতিয়া নেক্সট আছে চমু টোকা লিখা শংকৰাচাৰ্য নহয়। তো দক্ষিণ ভাৰতত কেৰেলা ৰাজ্যত শংকৰাচাৰ্যৰ নেতৃত্বত ভক্তিবাদৰ জন্ম হৈছিল নহয়। সেনেকৈ জন্মটো হৈছিল ভক্তিবাদৰ। শংকৰাচাৰ্য আছিল অদ্বৈতবাদৰ বিশ্বাসী। ঠিক আছে, তেওঁৰ মতে আত্মা আৰু পৰমাত্মা মাজত কোনো পাৰ্থক্য নাই। তাৰমানে আমাৰ মানুহবিলাকৰ যে আত্মা আছে আৰু যে ভগৱান আছে ঈশ্বৰ, তেওঁৰ পৰমাত্মা, এই দুটাৰ মাজত একো পাৰ্থক্য নাই। মানুহৰ মাজতে ভগৱান বিদ্যমান। ঠিক আছে, সৎ জ্ঞান আৰু সৎ কৰ্মৰ যোগেদি মানুহে কি কৰিব পাৰে? মুক্তি লাভটো কৰিব পাৰে। সেইটো হৈছে আমাৰ শংকৰাচাৰ্যৰ কথাবিলাক, বিশ্বাসবিলাক। অ'কে, এতিয়া আছে জ্ঞানদেৱ। উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত জ্ঞানদেৱৰ নেতৃত্বত 13 শতিকাত নহয় ভক্তি আন্দোলনৰ সূচনা হয়। ঠিক আছে, জ্ঞানদেৱে গীত মাতৰ দ্বাৰাই ভগৱানৰ ভক্তিৰ বাণী ঠিক আছে জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিছিল। কেতিয়া কৰিছিল? 13 শতিকাত। কোনে কৰিছিল? জ্ঞানদেৱে। ক'ত কৰিছিল? মহাৰাষ্ট্ৰত। ঠিক আছে, উত্তৰ পশ্চিম ভাৰতৰ মহাৰাষ্ট্ৰত। তাৰে পিছত তেওঁ কেনেকৈ কৰিছিল? গানৰ দ্বাৰা নহয়। প্ৰচলিত সমাজ ব্যৱহাৰ, জাতি ভেদ প্ৰথা, ধনী দুখীয়া আদি বৈষম্যবোৰ আঁতৰ কৰি ঠিক আছে সহজ সৰল বন্ধুত্বপূৰ্ণ জীৱন যাপনত গুৰুত্ব দিছিল। ঠিক আছে, গুৰুত্বটো স্পেলিং চাব। সকলো মানুহৰ গাতে ঠিক আছে, সকলো মানুহৰ গাতে যে ভগৱান বিদ্যমান সেই কথাটো জনসাধাৰণৰ মাজত উপস্থাপন কৰিছিল। ঠিক আছে, কোনে কৰিছিল? জ্ঞানদেৱে। অ'কে, জ্ঞানদেৱৰ বাণী পৰৱৰ্তী সময়ত তেখেতৰ অনুগামী তুকাৰাম, ৰামদাস আদি এইবিলাকৰ দ্বাৰা অন্য অঞ্চলটো প্ৰচাৰিত হৈছিল। গতিকে অন্য অঞ্চলতো প্ৰচাৰিত কোনে কৰিছিল? এইকেইটাই। ঠিক আছে, নেক্সট আছে ৰামানন্দ। উত্তৰ ভাৰতত বিশেষকৈ হিন্দীভাষী নহয় হিন্দীভাষী অঞ্চলত ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল কোনে? ৰামানন্দ। ঠিক আছে, য'ত মানে হিন্দী প্ৰচাৰ চলে তাতে কোনে মেইন কৰিছিল? ৰামানন্দ নহয়। তেওঁ এগৰাকী পণ্ডিত। তেওঁ কি আছিল? পণ্ডিত আছিল আৰু সমাজ সংস্কাৰক আছিল। ঠিক আছে, তেওঁৰ ভক্তি মাৰ্গৰ মূল উপাস্য দেৱতা আছিল কোনে? বিষ্ণু অৱতাৰ ৰাম নহয়। তেওঁ ৰামক মানিছিল নহয়। তেওঁ ধৰ্মৰ দুৱাৰ সকলো শ্ৰেণীৰ লোকলৈ মোকলাই দিছিল। তেওঁ হিন্দী ধৰ্মত কবিতা ৰচনা কৰি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁৰ অন্যতম শিষ্য আছিল কবিৰ। তেওঁৰ শিষ্য কোনে আছিল? কবিৰ। ঠিক আছে, নেক্সট আছে নানকৰ বিষয়তে লিখিব দিছে। তো উত্তৰ ভাৰতত ভক্তি মাৰ্গৰ প্ৰচাৰ কৰোঁতাসকলৰ ঠিক আছে অন্যতম আছিল কোনে? গুৰু নানক। ঠিক আছে, গুৰু নানক। কবিৰৰ ভক্তি মাৰ্গে তেখেতক বৰকৈ প্ৰভাৱিত কৰিছিল। তেওঁ ক'ৰ পৰা প্ৰভাৱিত হৈছিল? কাৰ দ্বাৰা? কবিৰৰ দ্বাৰা। ঠিক আছে, নানকে হিন্দু ধৰ্মত প্ৰচলিত মূৰ্তি পূজা আৰু জাতিভেদ, আমাৰ হিন্দুত কি হয়? মূৰ্তি পূজা কৰা হয়। ঠিক আছে, গতিকে মূৰ্তি পূজা আৰু জাতিভেদ প্ৰথাক বিশ্বাস নকৰিছিল। তেওঁ এইবিলাকত কিন্তু বিশ্বাস কৰা নাছিল। তেওঁৰ মতে ঈশ্বৰ এজন, তেওঁ অদ্বিতীয় আৰু নিৰাকাৰ। তাৰমানে ঈশ্বৰ যে হয় অদ্বিতীয় হয় আৰু নিৰাকাৰ হয়, তেওঁৰ একো আকাৰ দিব নোৱাৰি। অ'কে, গুৰু নানকৰ শিষ্যসকলক পৰৱৰ্তী সময়ত শিশু বুলি জনাজাত হয়। ঠিক আছে, গতিকে সেইবিলাক কথা আমাৰ কাৰ বিষয় আছিল? গুৰু নানকৰ বিষয়। নেক্সট আছে আমাৰ মীৰাবাই নহয়। তো 13 শতিকাত উত্তৰ পশ্চিম ভাৰতত ভক্তি আন্দোলনে গা কৰি উঠে। ঠিক আছে, গুজৰাট আৰু তাৰমানে ক'ৰ হৈছিল কথাটো? গুজৰাট। ঠিক আছে, গুজৰাট আৰু ৰাজস্থানত আন কেইগৰাকীমান সাধকৰ সৈতে মীৰাবাইও ভজন কীৰ্তনৰ জৰিয়তে ভগৱানৰ গুণানুকীৰ্তন জনসাধাৰণৰ মাজত বিলাইছিল। ঠিক আছে, তেওঁ কি কৰিছিল? কীৰ্তন কৰিছিল। ঠিক আছে,
জনসাধাৰণৰ মাজত এই ভক্তি মাৰ্গে যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছিল। কোনে কৰিছিল? মীৰাবাই। ঠিক আছে, ক'ত কৰিছিল? গুজৰাট আৰু ৰাজস্থান। অ'কে, নেক্সট কুৱেশ্যনটো আছে আমাৰ আলভাৰাছ। আমাৰ যে কুৱেশ্যনটো আছে আলভাৰসকল কোন, সিহঁতে কোন হয় তাৰ বিষয়ে লিখিব দিছে। তেওঁলোকৰ মূল ধৰ্মমত কি আছিল, সিহঁতে ধৰ্মমত হিচাপে কি দিছিল, সিহঁতে সেইটো বস্তু লিখিব দিছে হা। তো খ্ৰীষ্টীয় সপ্তম শতিকাত দক্ষিণোত্তৰ তামিল ৰাজ্যত, তো সিহঁতে তামিলৰ হৈছিলতো, তামিল ৰাজ্যত ভক্তি বা আন্দোলন গা কৰি উঠাৰ মূলতে আছিল আলভাৰাছ, নহয় নামটো সম্প্ৰদায়টো, এই নামৰ সম্প্ৰদায়টো আছিল। ঠিক আছে, আলভাৰাছ। আলভাৰাছসকল ভগৱান বিষ্ণুৰ উপাসক আছিল। সিহঁতে ভগৱান বিষ্ণুক পূজা কৰিছিল। তেওঁলোকৰ মতে বিষ্ণু শ্ৰেষ্ঠ, নহয় সিহঁতে মতে বিষ্ণু ভগৱানটো শ্ৰেষ্ঠ হয় আৰু সৃষ্টিৰ মূল হয়, তেওঁ সৃষ্টি কৰিছে হা। অসৎ ভাৱবোৰ ত্যাগ কৰি ভগৱানৰ ওচৰত নিজকে উৎসৰ্গা কৰিব পাৰিলে মোক্ষ লাভ কৰে বা মোক্ষ লাভ হয় হা। মানুহৰ মাজত ভগৱানকৈ পাব পাৰি। অ'কে, মানুহৰ মাজত ভগৱানকো কি কৰিব পাৰোঁ? পাব পাৰোঁ। গতিকে জীৱ প্ৰেমেই ভগৱত প্ৰেমৰ আধাৰ। আমাৰ এই জীৱৰ মাজত কি হ'ব লাগে? প্ৰেম হ'ব লাগে, সেইটোৱে আমাৰ ভগৱতৰ প্ৰেমৰ আধাৰ হয় হা। এই সম্প্ৰদায়টোৱে তেওঁলোকৰ ভক্তিবাদী চিন্তাধাৰাত ঈশ্বৰৰ প্ৰতি থকা শ্ৰদ্ধাকে কেৱল ভক্তি বুলি নাভাবি ঈশ্বৰী শক্তি উপাসনাৰ মাধ্যমেৰে সমাজ সংস্কাৰ কৰি সৰ্বধাৰণৰ সকলো প্ৰকাৰৰ কল্যাণ সাধনত গুৰুত্ব দিছিল। অ'কে, গতিকে এইটো হৈছে আমাৰ আলভাৰাছসকলৰ কথা। ঠিক আছে, তাৰপিছত আছে আমাৰ চুফীবাদৰ মূল মন্ত্ৰ কি আছিল? ভাৰতৰ চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তিৰ নাম উল্লেখ কৰা। অ'কে, দুগৰাকী মানুহৰ নামটো দিব দিছে। চুফীবাদৰ মূল মন্ত্ৰ হৈছে এক ভগৱানকৈ উপাসনা কৰা। সিহঁতৰ মূল মন্ত্ৰটো কি আছিল? যে এটা একজনে ভগৱানক আপুনি পূজা কৰক, তো এক ভগৱানকে উপাসনা কৰা। চুফীসকলৰ মতে প্ৰেম আৰু একান্ত ভক্তিৰ জৰিয়তে ভগৱানক লাভ কৰিব পাৰি হা। চুফীবাদ প্ৰসাৰত ভূমিকা লোৱা দুগৰাকী ব্যক্তি হৈছে নিজামুদ্দিন আউলিয়া। ঠিক আছে, এজন মানুহজন কি আছিল? নিজামুদ্দিন আউলিয়া, আৰু আনটো হৈছে কি? মঈনুদ্দিন চিস্তি। ঠিক আছে, এটা হৈছে আমাৰ নিজামুদ্দিন আউলিয়া আৰু আনটো হৈছে মঈনুদ্দিন চিস্তি। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে আমাৰ কবিৰে কিয় হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল? তেওঁ কিয় বেছি প্ৰচাৰিত হৈ গৈছিল? তো কবিৰ মুছলমান জাতি পৰিয়াল এটাত ডাঙৰ দীঘল হৈছিল। তেওঁকো জন্ম ডাঙৰ দীঘল কৰিছিল মুছলমান ঘৰত, নহয় অন্যান্য ভক্তি মাৰ্গৰ সাধুসকলৰ দৰে তেওঁ এক ভগৱানৰ উপাসক আছিল। তেওঁ কিন্তু ভগৱানৰ পূজা কৰিছিল। যদিও তেওঁ মুছলমানৰ ঘৰত ডাঙৰ দীঘল হৈছিল, কিন্তু তেওঁ ভগৱানকে মানিছিল হা। ভগৱানক তেওঁ ৰাম, হৰি, খুদা, আল্লাহ আদি বিভিন্ন নামেৰে অভিহিত কৰিছিল। তেওঁ সেই ভগৱানক চব নাম দি দিছিল। তেওঁ ৰাম, হৰি বুলি নামো দিছিল বা খুদা, আল্লাহ বুলিও নাম দিছিল। ঠিক আছে, কবিৰে ভক্তি ৰসৰ কবিতাৰ যোগেদি ভক্তি ধৰ্ম প্ৰচাৰ কৰিছিল। তেওঁ নিজৰ যে ৰস আছিল কবিতাৰ, সেইটোৰ দ্বাৰা তেওঁ ধৰ্ম প্ৰচাৰ কৰিছিল হা। জনসাধাৰণৰ মাজত এই কবিতাসমূহে যথেষ্ট সমাদৰ লাভ কৰিছিল। তেওঁ প্ৰচাৰ কৰা ভক্তি মাৰ্গৰ প্ৰতি আকৰ্ষিত হয় হা। তেওঁ যে প্ৰচাৰ কৰিছিল, গতিকে ভক্তি মাৰ্গ চবেই কি হৈছিল? আকৰ্ষিত হৈছিল। হিন্দু মুছলমান উভয় ধৰ্মৰ লোকে তেওঁৰ শিষ্যত্ব গ্ৰহণ কৰিছিল। ঠিক আছে, আৰু সেয়েহে কবিৰ হিন্দু আৰু ইছলাম ধৰ্মী সকলো লোকৰ মাজত জনপ্ৰিয় আছিল। তাৰমানে তেওঁৰ তাত চবেই আহিছিল, হিন্দু মানুহকেইটাও আহিছিল আৰু ইছলাম ধৰ্মৰ মানুহকেইটাও আহিছিল। ঠিক আছে, নেক্সট কুৱেশ্যনটো আছে আমাৰ ভক্তি আন্দোলনৰ নেতাসকলে ধৰ্মৰ উপৰি সমাজ সংস্কাৰৰ নামৰ কাম হাতত লোৱাৰ উদ্দেশ্য কি আছিল? নহয়, উত্তৰটো হ'ব মধ্যযুগত ভাৰতৰ সমাজ ব্যৱস্থাত ধৰ্মৰ দিশৰ পৰা বহুতো প্ৰত্যাহ্বানে গা কৰি উঠিছিল। অ'কে, বিশেষকৈ আমাৰ হিন্দু ধৰ্মৰ কঠোৰ নীতি নিয়ম, জাতি ভেদ প্ৰথা, উচ্চ নিচ, নহয় ধনী দুখীয়াৰ পাৰ্থক্য সমাজৰ নিম্ন শ্ৰেণীৰ লোকক বাৰুকৈ অতিষ্ঠ কৰি তুলিছিল। তাৰমানে আমাৰ হিন্দু ধৰ্মত এইবিলাক বহুত প্ৰব্লেমছবিলাক আছিল, হয়নে? উচ্চ ধৰ্ম, নিচ ধৰ্ম,
আৰু জাতি ভেদ বহুত আছিল আৰু কঠোৰ নিয়ম নীতি আমাৰ হিন্দুত আছিল ঠিক আছে তেওঁলোকে ইয়াৰ পৰা মুক্তি বিচাৰিছিল আৰু সিহঁতে এইটো নিয়মবিলাকৰ পৰা মুক্তি বিচাৰিছিল ঠিক আছে জনসাধাৰণ এই ধৰ্মীয় ব্যভিচাৰ আৰু কুসংস্কাৰৰ পৰা মুক্তি দিয়া এখন ভক্তি ৰসত নিমজ্জিত সমাজ গঠন ভক্তি আন্দোলনৰ নেতাসকলে সমাজ সংস্কাৰৰ কাম হাতত লৈছিল ঠিক আছে এনেকৈ সিহঁতে এই নেতাসকলে সেই সংস্কাৰৰ কামটো হাতত নিজৰ লৈছিল সেইবিলাক চাই পেলাই ঠিক আছে নেক্সট কোৱেশ্চনটো আছে আমাৰ ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হোৱাৰ কাৰণ কি তাৰমানে ভাৰতবৰ্ষত যে আমাৰ এই ভক্তি আন্দোলনটো যে পুৰা ফেমাছ হৈ গ'ল জনপ্ৰিয় হৈ গ'ল তাৰে কি কাৰণ আছে তো ভাৰতবৰ্ষত সমাজ সংস্কাৰৰ দিশত ভক্তি আন্দোলনে বিশেষ প্ৰভাৱ পেলাইছিল নহয় ভক্তি আন্দোলনৰ কাৰণে বহুত প্ৰভাৱ পৰিছিল এই আন্দোলনৰ ফলত সমাজৰ জাতিভেদ প্ৰথা উচ্চ নীচ আচাৰ অনুষ্ঠানৰ বাহুল্যতা বহুখিনি হ্ৰাস পাইছিল ওকে উদাৰ মানৱীয় দৃষ্টিভংগী ভক্তিবাদৰ ভেটি হোৱাৰ বাবে নাৰীও ঠিক আছে নাৰীও পুৰুষৰ লগে লগে সমানে ধৰ্ম চৰ্চা কৰাৰ সুযোগ লাভ কৰিছিল তাৰমানে নাৰীবিলাকো আগবাঢ়িছিল হা ভক্তি আন্দোলনৰ গুৰি ধৰাটো সকলে ঠিক আছে তেওঁলোকৰ মতবাদসমূহ সকলোৱে বুজিব পৰাকৈ আঞ্চলিক ভাষাৰ যোগেদি প্ৰচাৰ কৰিছিল ঠিক আছে যাৰ পৰিপ্ৰেক্ষিতত আঞ্চলিক ভাষাৰো হোৱান ঘটিছিল ঠিক আছে পণ্ডিতসকলৰ মতে ভক্তি আন্দোলনৰ জৰিয়তে মধ্যযুগীয় ঠিক আছে মধ্যযুগীয় ভাৰতত সামাজিক পুনৰ জাগৰণ আকাংক্ষা প্ৰতিফলিত হৈছিল উপৰোক্ত কাৰণবোৰৰ বাবে ভাৰতবৰ্ষত ভক্তি আন্দোলন জনপ্ৰিয় হৈছিল আৰু এইবিলাক কাৰণ হৈছে যে আমাৰ ভাৰতত এই ভক্তি আন্দোলনটো পুৰা ধুনীয়াকৈ জনপ্ৰিয় হৈ গৈছিল বুজি পাইছেনে নেক্সট কোৱেশ্চনটো আছে আমাৰ শ্ৰীমন্ত শংকৰদেৱে অসমীয়া সমাজলৈ আগবঢ়োৱা অৰিহণাৰ বিষয়ে 50টামান শব্দৰ ভিতৰত 1 টুকুৰা লিখা তাৰমানে 50টা শব্দৰ ভিতৰত লিখিব দিছে কাৰ বিষয় শংকৰদেৱৰ বিষয় ওকে তো খ্ৰীষ্টীয় পঞ্চদশ শতিকাত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমত ভক্তি আন্দোলনৰ সূচনা কৰে ঠিক আছে কেতিয়া কৰিছিল পঞ্চদশ শতিকাত ওকে তেখেতে ভাৰতৰ প্ৰসিদ্ধ তীৰ্থস্থানসমূহ ভ্ৰমণ কৰি তেওঁ পুৰা ধুনীয়াকৈ তীৰ্থস্থানবিলাক ভ্ৰমণ কৰিছিল হিন্দু ধৰ্মৰ মূল শাস্ত্ৰবোৰ খৰচি মাৰি অধ্যয়ন কৰিছিল ঠিক আছে ভাগৱত পুৰাণকে সকলোৰে মূল বুলি মত পোষণ কৰি তেখেতে অসমত ভক্তি আন্দোলনৰ গুৰি ধৰিছিল ওকে ভক্তিবাদৰ ধাৰণাৰে তেওঁ অসমীয়া সমাজখনক নকৈ গঢ়ি তুলিলে ওকে অসমীয়াৰ সমাজ জীৱনটো একত্ৰিত কৰিবলৈ তেওঁ সমতা সহিষ্ণুতা আৰু অহিংসাৰ বাণী প্ৰচাৰ কৰিছিল ভক্তিবাদক প্ৰচাৰ কৰি তেওঁ বৈষ্ণৱ ধৰ্ম প্ৰচাৰ কৰাৰ লগতে সমাজ সংস্কাৰটো মনোনিৱেশ কৰিছিল ঠিক আছে ধৰ্মক জনসাধাৰণৰ কাষ চপাই জানিবলৈ শংকৰদেৱে সংস্কৃতৰ সলনি বজ্ৰাৱলী ভাষা আৰু অসমীয়া ভাষা ধৰ্ম শাস্ত্ৰবোৰ ৰচনা কৰিছিল কোনটো ভাষাত কৰিছিল বজ্ৰাৱলী আৰু অসমীয়া ভাষাত ঠিক আছে সামাজিক একতা আৰু সম্প্ৰীতিৰ বান্ধোন সুদৃঢ় কৰিবলৈ তেওঁ বিভিন্ন সাংস্কৃতিক কাৰ্যসূচীৰ ব্যৱস্থা কৰিছিল গতিকে এইবিলাক কাম তেওঁ নিজে কৰিছিল শংকৰদেৱে তাৰে বস্তু লিখিব দিছে গতিকে 50টা শব্দৰ ভিতৰত লিখিব দিছে গতিকে এইখিনি মই এনেকৈ দি দিছোঁ আপোনালোকে ধুনীয়াকৈ লিখি ল'ব টুকিব কিন্তু চাব মন কৰিব যাতে এটা শব্দ স্পেলিং মিষ্টেক নহয় আপোনালোকৰ হা আৰু যদি ভিডিঅ'টো ভাল পাইছে তেনেহ'লে লাইক আৰু শ্বেয়াৰটো কৰিব ঠিক আছে আৰু যদি সাবস্ক্ৰাইব কৰা নাই আমাৰ এক্সাম জ্যোতি চেনেল তেনে এক্সাম জ্যোতি চেনেলটো সাবস্ক্ৰাইব কৰিব থ্যাংক ইউ ফৰ ওয়াচিং জয় হিন্দ